নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুশীলনী 11A আজি 4 নম্বৰটো দিবলৈ ওলাইছোঁ 4 নম্বৰটো তোমালোকে দিবলৈ কৈ আছিলা তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ইয়াত কি দিয়া আছে আমাক এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটাৰ এটাৰ দিশ 28 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 30 সেন্টিমিটাৰ বুলি দিয়া আছে ট্ৰেপিজিয়ামটোৰ কালি 660 বৰ্গ সেন্টিমিটাৰ আনটো সমান্তৰাল বাহুৰ দিশ নিৰ্ণয় কৰি পৰিছে সাধাৰণতে আমাৰ ট্ৰেপিজিয়ামবিলাক কেনেকুৱা সাপোজ এইটো এটা ট্ৰেপিজিয়াম আমাৰ তো এই ট্ৰেপিজিয়ামটোৰ কি হৈছে এই দুটাল আমাৰ সমান্তৰাল বাহু থাকে ট্ৰেপিজিয়ামৰ আমাৰ কি হয় দুডাল বাহু আমাৰ সমান্তৰাল হয় সাপোজ এই দুডাল বাহু আমাৰ সমান্তৰাল আৰু এই দুডাল বাহুৰ মাজৰ যেটো এইচ বুলি কওঁ আমি ধৰা ইয়াৰ মাজৰ দূৰত্ব তাৰমানে হাইটটো কিমান বুলি কৈছে 30 বুলি দিছে আৰু এই দুডালত ধৰা এডাল সাপোজ আমাৰ 28 সেন্টিমিটাৰ আৰু এই গোটেই ট্ৰেপিজিয়ামটোৰ কি কৈছে আমাৰ কালিটো আমাক দিয়া আছে কিমান 660 বৰ্গ সেন্টিমিটাৰ হয়নে তো আমাক এটা কৈছে যে এডাল বাহু যদি 28 সেন্টিমিটাৰ হয় ইয়াৰ হাইটটো বা ইয়াৰ মাজৰ দূৰত্ব যদি 30 সেন্টিমিটাৰ হয় তেতিয়াহলে এই বাহুটো কিমান হ'ব আমাক সুধিছে কাৰণ এই দুটা বাহু আমাৰ কি সমান্তৰাল তাৰ এটা সমান্তৰাল বাহুৰ দিশ দিয়া আছে আনটো দিয়া নাই আনটো আমাক উঠে কৈছে আৰু ইয়াৰ মাজত আমাক কি কৈছে ইয়াৰ কালিটো দিয়া আছে বুজি পাইছানে এতিয়া আমি কিছুমান বস্তু ইয়াত ধৰি লম কি ধৰি লম মই লিখি লৈছো আগতে তাৰপিছত তোমালোকক কৈ আছো তো ইয়াত কি লিখিছো সমাধানত ধৰা হল সমান্তৰাল বাহু দুটা ক্ৰমে A আৰু B মাজৰ দূৰত্ব সমান h আমাক দিয়া আছে কি a = 28 সেন্টিমিটাৰ h = 30 সেন্টিমিটাৰ আৰু কালি কিমান দিয়া আছে 660 বৰ্গ সেন্টিমিটাৰ হয়নে b টো আমাৰ ধৰা এটো b বাহুটো ল'ব আছে তো আমি কি জানো ইয়াত যেটো কালি দিয়া আছে উচ্চতাটো দিয়া আছে আৰু কি দিয়া আছে আমাৰ এটা বাহুৰ দিক দিয়া আছে দৈৰ্ঘ্য দিয়া আছে গতিকে আমাৰ যেটো কালি ওলা সূত্ৰ আছে ট্ৰেপিজিয়ামৰ সেই সূত্ৰ মতে আমি এই অংকটো কৰিব পাৰিম তো ট্ৰেপিজিয়ামৰ কালি ওলা সূত্ৰটো কি আছিল according to question আমি কি লিখিব পাৰো ট্ৰেপিজিয়ামৰ কালি কিমান হাফ ইনটু আমাৰ কি আছিল h হাফ ইনটু h হল কি আছিল a + b অৰ্থাৎ কি হাফ পূৰণ মাজৰ দূৰত্ব পূৰণ কি সমান্তৰাল বাহু দুটাৰ যোগফল a আৰু b সমান্তৰাল বাহু দুটা হয়নে নহয় আমি ধৰি লৈছো ইয়াত গতি এই দুটাৰ যোগফল তাৰ লগত হাফ পূৰণ তাৰ লগত h পূৰণ এটা মানবিলাক বহাই দিয়া ট্ৰেপিজিয়ামৰ যেটো কালিটো আমাৰ 660 দিয়া আছে গতি ইয়াত 660 বহাই দিব পাৰবা ইপিনে কি থাকিব হাফ h মানে কি আমাৰ 30 সেন্টিমিটাৰ আছে 30 a + b a মানে আমাৰ কিমান 28 b মানে নাই কাৰণ b টো আমাক উলিয়াব লাগিব এপিনে সব 2 দি 30 কাটা যায় 15 বাৰ এটো কাটি দিয়া 660 ইকুৱেল কি হ'ব এটো 15 28 প্লাস b 15 টো ইয়াৰ লগত কি হৈছে আমাৰ পূৰণ হৈ আছে আমি 15 টো যদি বাপিনে লম কি হ'ব হৰণ হ'ব হয়নে গতিকে 660 ৰ লগত আমাৰ ইফালে বাপিনে 15 আনিলে কি হ'ব তলত বহি যাব আকৌ মানে কি হ'ব এটো হৰণ হ'ব এটা হৰণ কৰি চোৱা 15 ৰে 66 কেইবাৰ যাব 15 4 গুণ 60 6 থাকে আকৌ 60 হল হয়নে 15 4 গুণ 60 তো কি পালো ইপিনে কি থাকিব 28 প্লাস b বন্ধনী আমি খুলি দিলো এতিয়া ইপিনে কি ৰৈ গল 44 আছে ওপৰত তলতে একো নাই 28 টো যদি আমি বাপিনে লৈ হম তেতিয়া কি হ'ব ইপিনে প্লাসত আছিলে বাপিনে আনিলে আমাৰ কি হ'ব মাইনাস হ'ব আৰু এটো কি আছে b ৰৈ গল তে 44 ৰ পৰা 28 বিয়োগ কৰা 1 ধাৰ কৰা 14 ৰ পৰা 8 গলে 6 3 ৰ পৰা 2 গলে 1 কিমান হল এটো 16 হল 16b বা b টো বাপিনে না এটো হপেনি দা
তো মানটো আমাৰ কি হ'ল বিৰ মানটো অৰ্থাৎ আনটো বাহু এতেকে আনটো সমান্তৰাল বাহুৰ দিক আমাৰ কিমান হ'ব 16 সেন্টিমিটাৰ হয়নে তো 16 সেন্টিমিটাৰ হৈছে আন্ত সমান্তৰাল বাহুৰ দিক তো এনেদৰে তোমালোকে যদি এটা বাহুৰ দিক দিয়া থাকে আৰু উচ্চতাটো দিয়া থাকে বা মাজৰ দূৰত্ব উচ্চতা বা মাজৰ দূৰত্বখিনি আৰু যদি তাৰ কালিটো দিয়া থাকে তেতিয়াহ'লে আনটো বাহুৰ দিক এনেদৰে নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো আৰু বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কিবা কোনো নুবুজাকৈ আছা কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ